যোৱা হৈছে বিদেশী তেওঁলোকৰ এনআৰসি ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড থকাৰ পাছতো ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে 28 জন লোকক ভাৰতীয় নাগৰিকক বিদেশী হজাৰ অভিযোগ আনিছে যেহেতু 28 জন লোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা হৈছে আৰু সেই 28 বিদেশীৰ কাষত এবাৰ থিয় দিছে জমিয়ত উলেমাই হিন্দে জঙ্গী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ প্ৰদান কৰিছে জমিয়ত উলেমাই হিন্দে আমি লৈ আহিছো বিশেষ খবৰ চৰকাৰৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ আনিছে জমিয়ত উলেমাই হিন্দে আৰু ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 বিদেশীৰ কাষত এইবাৰ জমিয়ত উলেমাই হিন্দ ভাৰতীয় নাগৰিক হোৱা সত্ত্বেও এই সকলক ইচ্ছাকৃতভাৱে বিদেশী হজাৰ অভিযোগ আনিছে জমিয়ত উলেমাই হিন্দে জাঙুৰ খাই উঠিছে চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলেমাই হিন্দে মুছলমানৰ হৈ মাত মাতিছে মুছলমান হোৱাটোৱে তেওঁলোকৰ অপৰাধ হল এই বুলি তেওঁলোকে মন্তব্য কৰিছে 28 জন ব্যক্তিৰ পূৰ্বপুৰুষ ভাৰতীয় তেওঁলোক কেনেকৈ বিদেশী হল বুলি প্ৰশ্ন কৰিছে আৰু এনআৰসি ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড থকাৰ পাছতো বিদেশী হজোৱা হৈছে তেওঁলোকক সকলো নথিপত্ৰ থকাৰ পাছতো মুছলমান লোকক বিদেশী হজোৱা হৈছে ভাৰতীয় নাগৰিক হোৱাৰ পাছতো মুছলমানক বিদেশী হজোৱা হৈছে সন্দেহৰ ভিত্তিতে বাৰে বাৰে মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ প্ৰয়োজন হলে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে এবাৰ জমিয়ত উলেমাই হিন্দে ইতিমধ্যে এই সকল বিদেশীক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মৌলানা বদৰুদ্দিন আজমলৰ পাছত জমিয়ত উলেমাই হিন্দৰ হুংকাৰ জাঙুৰ খাই উঠিছে জমিয়ত উলেমাই হিন্দ আজমলৰ পাছত এবাৰ বিদেশীক ন্যায় দিয়াৰ স্বাৰ্থত মুখ খুলিছে জমিয়ত উলেমাই হিন্দে ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 বিদেশীৰ কাষত জমিয়ত উলেমাই হিন্দ বৰপেটাৰ 28 জন লোকক বিদেশী ঘোষণা কৰাৰ পাছতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল কান্দোনত ভাগি পৰিছিল তেওঁলোকৰ আত্মীয় জমিয়ত উলেমাই হিন্দে এবাৰ প্ৰশ্ন কৰিছে তেওঁলোকৰ আত্মীয় যদি ভাৰতীয় নাগৰিক তেতিয়া হলে তেওঁলোক কেনেকৈ বিদেশী হল চৰকাৰে মুছলমান হোৱাৰ বাবে ইচ্ছাকৃতভাৱে তেওঁলোকক ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিছে আৰু মুছলমান হোৱাটোৱে আমাৰ ভুল হল বুলি মন্তব্য কৰিছে শিশু মহিলা সহ 19 জন পুৰুষক মুঠ 28 জনক বিশেষ আৰক্ষীৰ বাছেৰে লৈ যোৱা হৈছিল ডিটেনশন কেম্পলৈ আৰু বৰপেটাত এই দৃশ্য সৰ্বত্ৰে চৰ্চা লাভ কৰিছিল কিয়নো মুছলমান নেতাসকল জাঙুৰ খাই উঠিছিল ডিটেনশন কেম্পলৈ 28 জন লোকক প্ৰেৰণ কৰাৰ পাছতে তেওঁলোক বৰপেটাৰ বিভিন্ন স্থানত অবৈধভাৱে বসবাস কৰি আছিল আৰু অৱশেষত বৰপেটা সত্ৰ ন্যায়াধীশ আদালতে তেওঁলোকক বৰপেটা ন্যায়িক আদালতে ইতিমধ্যে তেওঁলোকক বিদেশী বুলি ঘোষণা কৰিছে আৰু তাৰ পাছতে এবাৰ জাঙুৰ খাই উঠিছে জমিয়ত উলেমাই হিন্দ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে মুছলমান হোৱাৰ বাবে তেওঁলোকক বিদেশী সজোৱা হোৱাৰ অভিযোগ আনিছে আৰু ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 28 বিদেশীৰ কাষত এবাৰ থিয় দিছে জমিয়ত উলেমাই হিন্দে মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে তেওঁলোকে যেটো সংবাদমেল সম্বোধন কৰিছে মন্তব্য শুনক খেদিব লাগে আমি বিদেশীৰ পক্ষত নহয় বিদেশী ক্ষেত্ৰত আমাৰ আপত্তি নাই বিদেশী ক'ৰ পৰা আহিলে চৰকাৰে যি ধৰণৰ ষ্টেপ লৈ আছে আমি ভাবোঁ যে ঠিক তেনেকুৱা নহয় যদি বিদেশী বুলি প্ৰমাণ কৰিব পাৰে তেওঁ কোন দেশৰ পৰা আহিছিল তেওঁ কোন দেশৰ নাগৰিক সেইটো প্ৰমাণ কৰিব লাগিব আৰু সেই প্ৰমাণ কৰি তেওঁ এই চৰকাৰে সেই দেশত পঠিয়াই দিয়ক এই মানুহবোৰক অযথাই ডিটেনশন কেম্পত ভৰাই কোনো অৰ্থ নাই কোনো লাভ নাই আচলতে একমাত্ৰ অসম দেশতেই এই বিদেশী সমস্যাটো হৈ আছে ডি ভোটাৰ অসমত হৈ আছে বেলেগ কোনো ৰাজ্যত ডি ভোটাৰ নাই বেলেগ কোনো ৰাজ্যত এই সমস্যা নাই আৰু একমাত্ৰ সমস্যা হ'ল অসমত আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰোঁ এই বস্তুটো যিকোনো প্ৰকাৰে হওক মীমাংসা হ'ব লাগে কিন্তু সঘনাই এটা এই ডি ভোটাৰ নামত হয়তো ডি ভোটাৰ হিন্দু মুছলিম বঙালী ইত্যাদি ইত্যাদি চবৰ নামতে আছে কিন্তু দেখা যায় এই মুছলমান মানুহৰ ওপৰতে বেছি নিৰ্যাতন চলোৱা হৈছে আৰু মুছলমান বোধহয় এনেকুৱা হৈছে নেকি আমাৰ এটা অনুভৱ যে মুছলমান হোৱা জন্মসূত্ৰে মুছলমান হোৱাটোও যেন আমাৰ ওপৰত হৈছে যাৰ কাৰণে এই মুছলমানৰ ওপৰতেই এই অত্যাচাৰ এই মানে নিপীড়ন এটা আৰম্ভ কৰিছে গতিকে আমি জমিয়তৰ তৰফৰ পৰা ইয়াক গৰিহণা দিওঁ ধিক্কাৰ দিওঁ আৰু এইটো জমিয়তৰ তৰফৰ পৰা আমি চৰকাৰক ওচৰত এটা সুমীমাংসাৰ কাৰণে আমি দাবী জনাওঁ ইতিমধ্যে জিলা ষ্টেট জমিয়তৰ মানে সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল তেখেতে কৈছে তেখেত প্ৰয়োজন বোধে সুপ্ৰিম কোৰ্টত যাব হাইকোৰ্টত যাব তাতে যাব আৰু এই মানুহখিনিৰ কাৰণে তেওঁলোকে ন্যায় বিচাৰিব এই মানুহখিনিৰ কাৰণে তেওঁ নিশ্চিতভাৱে সংগ্ৰাম কৰিব আৰু আমাৰ জমিয়তৰ তৰফৰ পৰা এই সংগ্ৰাম চলি থাকিব কোনো পধ্যায় উদ্ধাৰ কৰা নাই আমি বহুত কেছ কৰি আমি এই মানুহবিলাকক বহুত মানে অলৰেডি হাইকোৰ্টৰ পৰাও
এই মানুহবোৰক বিদেশী সজোৱা হৈছিল আৰু সেইবোৰ আমি সুপ্ৰিম কোৰ্টত যাই পেলাই আমাৰ জমিয়তে সুপ্ৰিম কোৰ্টত যাই পেলাই সেইবিলাক কেছ হয়তো ই কৰিছে তেওঁক আজি ভাৰতীয় নাগৰিক বুলি প্ৰমাণ মানে কৰা হৈছে। কিন্তু বিদেশীৰ নামত সন্দেহিত নাগৰিকৰ নামত ভাৰতীয় যিবিলাক মানুহ এওঁলোকক হাৰাশাস্তি কৰাটো আমি জমিয়তে মানে আমি ইয়াতে উপস্থিত হৈছোঁ বৰপেটা ডিষ্ট্ৰিক্ট জমিয়তে উলামাৰ পৰা। এই যে ডিটেনশ্যন কেম্পত আমাৰ ভাৰতীয় নাগৰিকবিলাকক তুলি আছে, এইটো আমি মৰ্মাহত হৈছে এইকাৰণেই যে এটা ঘৰত বাপেক পুতেক আৰু তাৰ আটা ভাৰতীয় নাগৰিক, তাৰ নাতি ভাৰতীয় নাগৰিক, মাজৰ পৰা এজন দুজন মানুহ হঠাৎ কৰি কি হৈ আছে, তাৰমানে বিদেশী নাগৰিক বুলি তুলি ডিটেনশ্যন কেম্পত লৈ গৈ আছে। এইটো আমি অপ্ৰত্যাশিত বুলি ভাবি আছোঁ। আমাৰ আইনৰ জৰিয়তে যেনেকৈ কোনো বিশৃংখলাৰ সৃষ্টি নোহোৱাকৈ হয় সেইটোৱে আমি আশা কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি আমাৰ জমিয়তৰ তৰফৰ পৰা, আমাৰ কেন্দ্ৰীয় জমিয়তৰ তৰফৰ পৰাও আৰু আমাৰ এই অসম জমিয়তৰ ৰাজ্যিক জমিয়তৰ তৰফৰ পৰাও আমি ইয়াৰ কাৰণে বিহিত ব্যৱস্থা আমি হাইকোৰ্ট, তাৰপিছত প্ৰয়োজন বোধে আমি সুপ্ৰিম কোৰ্টলৈ যাবলৈ বাধ্য হ'ম। এতিয়া আমাৰ জমিয়তৰ ফালৰ পৰা আমালোকে আহ্বান জনাইছোঁ যে নিৰহ যিবিলাক দুখী নহয়, প্ৰকৃত ভাৰতত নাগৰিক হয়, হাৰাশাস্তি কৰি আছে, যিবিলাক বিদেশী তাৰ ওপৰত অত্যাচাৰ কৰিলে আমাৰ কোনো আপত্তি নাই, আমালোকে সহায় কৰিম, ভৰাই দিম। কিন্তু অযথা বাংলাদেশৰ নামত হাৰাশাস্তি কৰিলে আমালোকে কেতিয়াও নামানো। এই যুঁজখিনি আমালোকে হাইকোৰ্ট হওক, সুপ্ৰিম কোৰ্ট হওক, যিমান দূৰ যাব লাগে আমাৰ জমিয়তে আগুৱাই যাব। বিদেশী খেদিব লাগে, আমি বিদেশীৰ পক্ষত নহয়। বিদেশী ক্ষেত্ৰত আমাৰ আপত্তি নাই, বিদেশী ক'ৰ পৰা আহিলে